নমস্কাৰ, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী। যোৱা 24 ঘণ্টাত অসমৰ বেছিভাগ ঠাইতে পাতলীয়া পৰা মজলীয়া বৰষুণ হৈছিল। লগতে ডিব্ৰুগড় জিলা আৰু কামৰূপ জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকণি গাজনিৰ পৰা পৰিলক্ষিত হৈছিল। লগতে এই সময়ছোৱাত কোকৰাঝাৰ আৰু শোণিতপুৰ জিলাৰ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ দেখা গৈছিল। যোৱা 24 ঘণ্টাত সৰ্বনিম্ন তাপমাত্ৰা আৰু সৰ্বোচ্চ তাপমাত্ৰা আগদিনাখনতকৈ কোনো উল্লেখযোগ্য পৰিৱৰ্তন হোৱা নাছিল। এই সময়ছোৱাত ৰাজ্যখনৰ সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3.1 ডিগ্ৰী চেলছিয়াছৰ পৰা 5.0 ডিগ্ৰী চেলছিয়াছ কম আছিল আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিক আছিল। আজি মধ্য অসমৰ ওপৰত এটা বায়ুমণ্ডলীয় ঘূৰ্ণীবতাহ সমুদ্ৰ পৃষ্ঠৰ পৰা 0.9 কিলোমিটাৰ উচ্চতাত অৱস্থিত হৈ আছে। লগতে উত্তৰ প্ৰদেশৰ ওপৰৰ বায়ুমণ্ডলীয় ঘূৰ্ণীবতাহৰ পৰা এটা নিম্নচাপৰ অক্ষৰেখা পূব উত্তৰ প্ৰদেশ, বিহাৰ, হিমালয় প্ৰান্তীয় পশ্চিম বংগৰ মাজেৰে উত্তৰ বাংলাদেশৰ সমুদ্ৰ পৃষ্ঠৰ পৰা 0.9 কিলোমিটাৰ উচ্চতাত অৱস্থিত হৈছে। ইয়াৰ প্ৰভাৱত আমি অহা 5 দিনতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰায়বোৰ ঠাইতে পাতলীয়া পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে আজি যদি চাওঁ আমি 16 তাৰিখে আমি অসমৰ যদি দেখোঁ, পশ্চিম অসমৰ চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ অসমৰ ডিমা হাছাও আৰু কাছাৰ জিলাৰ দুই এঠাইত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে আমি যদি চাওঁ উজনি অসমৰ জিলাকেইখনত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলিব পাৰে আৰু দুই এঠাইত প্ৰবল বৰষুণ হ'ব পাৰে। ঠিক তেনেকৈ মধ্য অসম আৰু পশ্চিম অসমৰ দুই এখন জিলাত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহৰ লগতে দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তেনেকৈ 17 তাৰিখে আমি যদি চাওঁ, পশ্চিম অসমৰ জিলাকেইখনৰ দুই এঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত লগতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ পশ্চিম অসমৰ জিলাকেইখনত। আৰু আমি যদি চাওঁ, মধ্য অসম, উজনি অসমৰ দুই এখন আৰু বৰাক উপত্যকাৰ জিলাসমূহৰ দুই এঠাইত প্ৰবল বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত বতাহৰ গতিবেগো 30 পৰা 40 কিলোমিটাৰ হ'ব পাৰে। 18 তাৰিখে তেনেকৈ কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ হাংমৰা আৰু গোৱালপাৰা এইকেইখন জিলাত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু বাকী দুই এখন পশ্চিম অসমৰ জিলাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। তেনেকৈ মধ্য অসমৰ লগতে বৰাক ভেলী জিলাকেইখনৰ দুই এঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ধন্যবাদ।